ভুল দিশত বস্তু ৰাখিলে ঘৰত পৰিব পাৰে নেতিবাচক প্ৰভাৱ। জীৱনত সুখ সমৃদ্ধি পাবলৈ মানি চলক কেইটামান নিয়ম। ঘৰৰ সামগ্ৰী কি দিশত ৰাখিলে বাস্তুক্ৰুটি দূৰ হয় জানো আহক। এখন ঘৰলৈ সুখ সমৃদ্ধি আগমনৰ ক্ষেত্ৰত বাস্তুৰ গুৰুত্ব অপৰিসীম। সেয়েহে বাস্তু নিয়মৰ প্ৰতি লক্ষ্য ৰাখি এখন ঘৰত সামগ্ৰীবোৰ পৰিপাটিকৈ থ'ব লাগে। যদি ঘৰৰ সামগ্ৰীসমূহ সঠিক স্থানত ৰখা নহয় তেনেহ'লে ই ঘৰত বাস্তুৰ ত্ৰুটিৰ সৃষ্টি কৰিব পাৰে। ঘৰৰ সামগ্ৰীসমূহ ভুল ঠাইত বা ভুল দিশত ৰাখিলে ঘৰৰ সদস্যসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। জীৱনত সুখ সমৃদ্ধি সুচলভাৱে চলাই নিবলৈ আপুনি কি বাস্তু নিয়ম পালন কৰিব পাৰে আজি সেই বিষয়ে জানো আহক। ঘৰৰ প্ৰৱেশদ্বাৰত তুলসী গছ ৰোপণ কৰক, কিয়নো তুলসী গছে ঋণাত্মক শক্তিৰ বিনাশ কৰে। ঘৰলৈ ধনাত্মক শক্তিৰ আগমনৰ বাবে তুলসীৰ গছ সদায় পূব দিশত ৰখাটো শুভ। ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত জোতা ষ্টেণ্ড ৰখাৰ ভুল নকৰিব। ইয়াক ৰাখিবলৈ সদায়ে পশ্চিম বা দক্ষিণ পশ্চিম দিশ বাছনি কৰিব। উত্তৰ দিশলৈ মূৰ থৈ নুশুব। উত্তৰ দিশলৈ মূৰ দি শুলে টোপনিত ব্যাঘাত জন্মে, যিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। কেতিয়াও বেৰত বন্ধ ঘড়ী নাৰাখিব। ঘৰৰ ঘড়ীবোৰ পূব, পশ্চিম আৰু উত্তৰ দিশত দেৱালত ৰাখিব লাগে। এই দিশত দেৱালত ঘড়ী ৰাখিলে ই ঘৰখনৰ লোকসকলক যিকোনো ক্ষেত্ৰতে নতুন সুযোগ প্ৰদান কৰে। বাস্তুৰ মতে ঘৰৰ আচবাব সদায় দক্ষিণ আৰু পশ্চিম দিশত ৰাখিব লাগে। ঘৰত কেতিয়াও ষ্টীলৰ আচবাব ৰাখিব নালাগে। গতিকে এই নিয়মসমূহ পালন কৰিলে আপোনাৰ দূৰ হ'ব অভাৱ অভিযোগ। অটুট হৈ পৰিব আপোনাৰ জীৱনত সুখ সমৃদ্ধি। সাধাৰণতাৰ মৌলিক নিয়ম কেইটা পালন কৰিব, যিকোনো ক্ষেত্ৰতে লাভ কৰিব সফলতা। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। ভুল দিশত বস্তু ৰাখিলে ঘৰত পৰিব পাৰে নেতিবাচক প্ৰভাৱ। জীৱনত সুখ সমৃদ্ধি পাবলৈ মানি চলক কেইটামান নিয়ম। ঘৰৰ সামগ্ৰী কি দিশত ৰাখিলে বাস্তুক্ৰুটি দূৰ হয় জানো আহক। এখন ঘৰলৈ সুখ সমৃদ্ধি আগমনৰ ক্ষেত্ৰত বাস্তুৰ গুৰুত্ব অপৰিসীম। সেয়েহে বাস্তু নিয়মৰ প্ৰতি লক্ষ্য ৰাখি এখন ঘৰত সামগ্ৰীবোৰ পৰিপাটিকৈ থ'ব লাগে। যদি ঘৰৰ সামগ্ৰীসমূহ সঠিক স্থানত ৰখা নহয় তেনেহ'লে ই ঘৰত বাস্তুৰ ত্ৰুটিৰ সৃষ্টি কৰিব পাৰে। ঘৰৰ সামগ্ৰীসমূহ ভুল ঠাইত বা ভুল দিশত ৰাখিলে ঘৰৰ সদস্যসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। জীৱনত সুখ সমৃদ্ধি সুচলভাৱে চলাই নিবলৈ আপুনি কি বাস্তু নিয়ম পালন কৰিব পাৰে আজি সেই বিষয়ে জানো আহক। ঘৰৰ প্ৰৱেশদ্বাৰত তুলসী গছ ৰোপণ কৰক, কিয়নো তুলসী গছে ঋণাত্মক শক্তিৰ বিনাশ কৰে। ঘৰলৈ ধনাত্মক শক্তিৰ আগমনৰ বাবে তুলসীৰ গছ সদায় পূব দিশত ৰখাটো শুভ। ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত জোতা ষ্টেণ্ড ৰখাৰ ভুল নকৰিব। ইয়াক ৰাখিবলৈ সদায়ে পশ্চিম বা দক্ষিণ পশ্চিম দিশ বাছনি কৰিব। উত্তৰ দিশলৈ মূৰ থৈ নুশুব। উত্তৰ দিশলৈ মূৰ দি শুলে টোপনিত ব্যাঘাত জন্মে, যিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। কেতিয়াও বেৰত বন্ধ ঘড়ী নাৰাখিব। ঘৰৰ ঘড়ীবোৰ পূব, পশ্চিম আৰু উত্তৰ দিশত দেৱালত ৰাখিব লাগে। এই দিশত দেৱালত ঘড়ী ৰাখিলে ই ঘৰখনৰ লোকসকলক যিকোনো ক্ষেত্ৰতে নতুন সুযোগ প্ৰদান কৰে। বাস্তুৰ মতে ঘৰৰ আচবাব সদায় দক্ষিণ আৰু পশ্চিম দিশত ৰাখিব লাগে। ঘৰত কেতিয়াও ষ্টীলৰ আচবাব ৰাখিব নালাগে। গতিকে এই নিয়মসমূহ পালন কৰিলে আপোনাৰ দূৰ হ'ব অভাৱ অভিযোগ।
অটুট হৈ পৰিব আপোনাৰ জীৱনত সুখ সমৃদ্ধি। সাধাৰণতাৰ মৌলিক নিয়মকেইটা পালন কৰিব, যিকোনো ক্ষেত্ৰতে লাভ কৰিব সফলতা। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।